গণতন্ত্ৰৰ মহোৎসৱত অংশীদাৰ হ'বৰ বাবে চৰকাৰী কৰ্মচাৰীসকল ওলাই আহিছে আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ত বঙাইগাঁও জিলাৰ 3টা সমষ্টিৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হ'বৰ বাবে যিসকল প্ৰিজাইডিং বিষয়া পলিং বিষয়া তেওঁলোকে আহি ৰাতিপুৱাৰ পৰা এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ যিসমূহ যাৱতীয় সামগ্ৰী লাগিব তেওঁলোকে ইয়াত সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে। বঙাইগাঁও জিলাত মুঠ 5,86,842 গৰাকী ভোটাৰে 15 গৰাকী প্ৰাৰ্থী 3টা সমষ্টিত ভাগ্য নিৰ্ণয় কৰিব আৰু তাৰ বাবে সুস্থভাৱে যাতে এই নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে পলিং বিষয়া প্ৰিজাইডিং বিষয়াসকলৰ যথেষ্ট দায়িত্ব থাকে, যাৰ বাবে তেওঁলোকে যাতে নিয়াৰিকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত কৰিব পাৰে তাৰ বাবে কিছু সময় পিছতে তেওঁলোকে নিজ নিজ গন্তব্য স্থানলৈ ৰাওনা হ'ব। তেওঁলোকে যি সা সামগ্ৰীসমূহ লৈছে তেওঁলোকৰ পৰা মই মন্তব্য ল'বলৈ যত্ন কৰিম। ক'ত পৰিছে আপোনালোকে? মোৰ পূৰ্ব গোলাপাৰা LP স্কুল চিজনগ্ৰাম LAC সামগ্ৰী ল'লে আমি লৈ আছোঁ, আধা লোৱা হৈছে, মেচিন এতিয়াও লোৱা নাই, অলপ পিছত দিব বুলি কৈছে। অসুবিধাটো এতিয়ালৈ গ'লেহে গম পাম, ইয়াতেতো ঠিকে আছে। হয়, এওঁলোকে নিজ নিজ দায়িত্ব পালন কৰিবলৈ এনেধৰণে ওলাই অহা পৰিলক্ষিত। ক'ত ভাণ্ডাৰা 4 নং ভাণ্ডাৰা LP গ্ৰহণ কি কয় সামগ্ৰী কৰা নাই লোৱা নাই। আমাৰ এটা পলিং অফিচাৰ আহি পোৱা নাই, থাৰ্ড পলিং অফিচাৰটো এনে ডিকডিং চেণ্টাৰৰ ছিগনেচাৰ হৈ গ'ল। আমাৰ ECI নেটটো আমাৰ এবাৰ চেক কৰিলে তেওঁলোকে, সেইখিনি চব ঠিকে আছে। এতিয়া থাৰ্ড পলিং অফিচাৰজন আহি পেলাই আমি মেটেৰিয়েলখিনি লৈ ল'ম। গণতন্ত্ৰৰ মহোৎসৱ এয়া অংশগ্ৰহণ কৰিছে, ইয়াৰ পূৰ্বেও নিশ্চয় কৰিছে আজি এটা খুব ভালেই লাগে, এটা এনজয় কৰোঁ আমি গণতন্ত্ৰ, দেশৰ গণতন্ত্ৰৰ এইটো পৰিৱেশত সকলোৰে লগত আমিও সহযোগ হ'ব পাৰিছোঁ, ভালে লাগিছে। মানে আমি অংশ বা আমি পাৰ্ট লৈ ভাল লাগে আমাৰ, যে আমিও ইমান এটা আয়োজনৰ মাজত আমিও এটা অংশ, সৰু এটা অংশ হ'লেও ভাল লাগে। আৰু আমাৰ দায়িত্ব কৰ্তব্য ভালদৰে আমি কৰাৰ চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ, আৰু আমি যিজন মানে আমাৰ ডিউটি সেইটো আমি ভালদৰে কৰাৰ চেষ্টা কৰোঁ। হিমন্ত চৌধুৰী, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। বঙাইগাঁৱৰ পৰিৱেশ আমাক দেখুৱালে আপুনি।